এই মুহূৰ্তত লৈ আহিছোঁ এক বিগ ব্ৰেকিং। এপিডিচিএল বকুৰ গাফিলতিৰ বাবে কৰুণ মৃত্যুক আকোৱালি ল'লে বকো কালিয়াবৰীৰ যুৱক বিজয় দাস। এপিডিচিএল বকুৰ কাণ্ড জ্ঞানহীনতাৰ বাবে অকাল মৃত্যুক আকোৱালি ল'লে বিজয় দাসে। বকুৰ কালিয়াবৰীৰ বিশেষভাৱে সক্ষম সুনন্দ দাসৰ পুত্ৰ বিজয় দাসে আজি পুৱা গৰু দিবলৈ যাওঁতে কাষতে থকা পৰিয়ালৰ লৌহ গেটত স্পৰ্শ কৰোঁতে বিদ্যুৎস্পৃষ্ট হয় আৰু কৰুণ মৃত্যুক আকোৱালি ল'ব লগা হয়। উল্লেখ্য যে বিদ্যুৎ সৰবৰাহী তাঁৰ ছিঙি লৌহ গেটত স্পৰ্শ হৈ আছিল। 3 বছৰীয়া সন্তানৰ পিতৃ বিজয় দাস আছিল পৰিয়ালৰ একমাত্ৰ উপাৰ্জনকাৰী। কথা হ'ল উক্ত ঘটনাৰ বাবে এপিডিচিএলে দায়িত্ব ল'বনে? বকুৰ বিশুদ্ধ খোৱাপানী যোগানকাৰীৰ চালক বিজয়ৰ পৰিয়ালৰ দায়িত্ব ল'বনে? জনাইছোঁ গুৰুত্বপূৰ্ণ খবৰ। এই মুহূৰ্তত লৈ আহিছোঁ বিগ ব্ৰেকিং নিউজ। এপিডিচিএল বকুৰ গাফিলতিৰ বাবে কৰুণ মৃত্যুক আকোৱালি ল'লে বকো কালিয়াবৰীৰ যুৱক বিজয় দাস। দাদা তাৰমানে মোৰ গাঁও হয় কালিয়াবৰী বকো, কামৰূপ ডিষ্ট্ৰিক্ট হয়, বকো থানাৰ অন্তৰ্গত। আৰু ৰাতিপুৱা মানে যিজন মানে ব্যক্তি ঢুকাইছে আজি হৈছিল, আজি ৰাতিপুৱা হয়, তাৰমানে সেইটো মোৰ নিজা ভতিজা হয়, মানে নাম হ'ল তেখেতৰ বিজয় দাস। তো ৰাতিপুৱা আমি গৰু দিব গৈছিলোঁ। গৰু দি অহাৰ পাছত গা পা ধুই কেনে অলপ পূজা পাঠ কৰি উঠাৰ পাছত ওলাই আহি গম পাওঁ যে মানে মোৰ বিজয় দাস মানে মোৰ ভতিজাটো মানে লাইনৰ শ্বৰ্ট লাগি কিনে ঢুকাল বুলি। লাইনৰ শ্বৰ্ট মানে কেনেকৈ লাগিল মানে বহুতে মানে তাতে যিবিলাক মানুহে দেখা পাইছে তেওঁলোকে কৈছে মানে মোটামুটি আধা ঘণ্টাৰ ওপৰত মানে এই লাইনৰ শ্বৰ্ট খাই তাতে পৰি আছিল মানুহজন। তাৰপিছত ওচৰ চুবুৰীয়া কেইজন মানে দেখা পাই ঘৰত খবৰ দিছে, তাৰ মাকক মানে আৰু তাৰ ঘৈণীয়েকক খবৰ দিছে। খবৰ দি উঠাৰ পাছত মানে তেওঁলোকে আহি দৌৰা দৌৰিকৈ আহি তাৰমানে ওচৰ চুবুৰীয়া মানে আমাৰ তাৰে লগৰ কেইজনমানক মাতি কেনে তাৰ গাত লাগি আছিল। গাত লাগি থাকোঁতে ওচৰ চুবুৰীয়া এজন মাতি কেনে ল'ৰাকেইজন মানে আহি বাঁহেদি তাৰডাল ছাইড কৰি উঠাৰ পাছত ছাইড কৰি দিছে। কিন্তু সেইখিনি সময়লৈকে মানে তাৰ হাত এখন পূৰা ঝুলি কলা হৈ গৈছে আৰু এইটো পেটৰ এটা ছাইডে অলপমান ঝুলিছে। তাৰমানে মানে একেবাৰে মানে গৈছেই 90% গৈছে, 10% কিবা কৰি বাচি আছিলে। কিন্তু আহি বকো মেডিকেল পোৱাৰ লগে লগে মানে ডক্টৰে ডিক্লেয়াৰ কৰি দিল যে মৃত্যু ঘোষণা মানে হোৱা বুলি ঘোষণা কৰি দিছিল। এতিয়া আপুনি মানে যিটো এপিডিচিএল সিহঁতে কি ক'ব? বিদ্যুৎ বিভাগ এটা অকৰ্মান্য বিভাগ। ৰাতি কেতিয়াবা মানে লাইন যদি যায় বা কেতিয়াবা তাঁৰ চাৰ ছিঙি থাকিলে ৰাতি ফোন মাৰিলেও তেওঁলোকে ফোনটো ক'ৰবাত বেলেগত ব্যস্ত কৰি থৈ দিয়ে, ফোনটো মানে নুঠায়। আনকি মোৰ মাৰ ফোনেদি মই সদায় কেতিয়া লাইন চাইন গ'লে মানে মই ফোন মাৰোঁ, মোৰ মাৰ নম্বৰটোৱে তেওঁলোকে ব্লক কৰি থৈ দিছে। আৰু বিদ্যুৎ বিভাগ আজি বুলি নহয়, আৰু বিদ্যুৎ বিভাগৰ আজি বুলি নহয়, এইটো আগতো বহুত দেখা গৈছে। তেওঁলোকৰ মানে ডিউটিৰ প্ৰতি যে এটা নিষ্ঠা থাকিব লাগে সেইটো কোনো প্ৰকাৰৰে নিষ্ঠা নাই। এতিয়া আপুনি প্ৰশাসনক কি দাবী জনাব? প্ৰশাসনক কি দাবী জনায়? এতিয়া প্ৰশাসনে আমাক ন্যায় দিব লাগিব, বিদ্যুৎ বিভাগৰ ওপৰত একশ্যন ল'ব লাগিব। আৰু এই যে সৰু বাচ্চা এটা আছে এই ল'ৰাজনৰ মানে বিজয় দাসৰ আৰু ঘৈণীয়েক যে আছে, তেওঁলোকক প্ৰশাসনে কি ন্যায় দিয়ে বা কেনেকৈ সহায় কৰে সেইটো প্ৰশাসনৰ ওপৰত আমি এৰি দিছোঁ। ইতিমধ্যে আপোনালোকে আৰক্ষীক জনাইছোঁ। আৰক্ষী গৈ কেনে মানে মেডিকেললৈকে গৈছে, ডক্টৰৰ লগত কি মানে আলোচনা কি কৰিলে লৈ আনি এতিয়া বকো থানাত আনিছে। এতিয়া পোষ্টমৰ্টমৰ কাৰণে বডিটো লৈ যাম বুলি কৈ আছিল। কলপট্টিকাৰৰ তাতে ইলেক্ট্ৰিচিটি বিভাগে এইটো গম পাইছে না নাই নাজানো। মানে ই গৰু দিব গৈছিল, মানে শ্বৰ্ট লাগি মানে ডেথ হৈ আছে, আমি গম নাপাওঁ। হয়তো কিছু সময় হৈছে, তাৰপিছতহে গম পাওঁ। কি নাম আছে? ল'ৰাটোৰ নাম আছিল বিজয় দাস। বিজয় মণি নেকি? নহয়, বিজয় দাস। আপোনালোকে মানে এইটো কাৰ গাফিলতিৰ কাৰণে ঘটনাটো ঘটাবলৈ? সম্পূৰ্ণ মানে ইলেক্ট্ৰিচিটি বিভাগৰ গাফিলতিৰ কাৰণে হৈছে। সম্পূৰ্ণ তাৰডাল যিডাল তাৰে মানে কাৰেণ্ট মানে প্ৰবাহিত হৈ আছে, একেবাৰে সৰু হৈ আছে, তাতে বাঁহ পৰি প্ৰায় চিঙি হৈ আছে। আৰু মানে তেওঁলোকক কমপ্লেইন ৰুমত কমপ্লেইন কৰিলে 2-3বাৰত মানে ফোন নুঠায়, মানে বহুত পিছতহে ফোনটো উঠায় বা মানে ব্যৱস্থা এটা বহুত মানে নেগলেক্টিভ হিচাপত কৰে, মানে খৰতকীয়া কোনো ব্যৱস্থা নকৰে। ফোন নুঠায় তেওঁলোকৰ নেগলেক্টিভ কাৰণে মানে এনেকুৱা এটা বাৰ তেওঁলোকে মানে সেইটোকে মেৰামতি কৰি আছে, কিন্তু তাৰ চিঙু হৈছে তেওঁলোকে সম্পূৰ্ণ মানে গুৰুত্ব লোৱা নাই।